তেতিয়াহ'লে প্ৰত্যেকজন নাগৰিকৰ ঘৰ ৰক্ষা কৰি দিয়াটো প্ৰত্যেকখন চৰকাৰৰ দায়িত্ব হ'ব বুলি কোৱা এখন চৰকাৰ আমাক লাগে নে লাগে নে নালাগে? লাগে নে নালাগে? 2 নম্বৰ, যদি সঁচাকে আপোনালোকে বিচাৰে যে প্ৰত্যেকজন মুছলমান পৰিয়ালে মাটিৰ পট্টা পাব লাগে, যিবিলাক 1971 চনৰ 25 মাৰ্চৰ আগতে অসমলৈ আহিছে, যিসকল বিদেশী নহয়, যিসকল ভাৰতীয়, যিসকল অসমীয়া, সেইসকল অসমীয়া মুছলমান, সেইসকল ভাৰতীয় মুছলমান, সেইসকল বৈধ নাগৰিক প্ৰত্যেকজন মুছলমান মানুহক নিজৰ দখলী মাটিৰ পট্টা লাগে নে নালাগে? লাগে নে নালাগে? ৭৭ বছৰ চৰকাৰ পাব, কেতিয়াবা কংগ্ৰেছে চৰকাৰ কৰিলে, কেতিয়াবা জনতা দলে চৰকাৰ কৰিলে, কেতিয়াবা বিজেপিয়ে চৰকাৰ কৰিলে, কেতিয়াবা এজিপিয়ে চৰকাৰ কৰিলে, কেতিয়াবা CPI চৰকাৰ কৰিলে, কেতিয়াবা CPM চৰকাৰ কৰিলে, কেতিয়াবা UPPL চৰকাৰ কৰিলে, কেতিয়াবা BPF চৰকাৰ কৰিলে, কিন্তু এতিয়ালৈকে আমি মাটিৰ পট্টা পালোনে নাই? পালোনে নাই? পাইছেনে নাই আপোনালোকে মাটিৰ পট্টা? পাইছেনে নাই? হিমন্ত বিশ্ব শৰ্মাই যে বসুন্ধৰা আঁচনি কৰিছে, আপোনালোকে মাটিৰ পট্টা পাইছেনে নাই? পাইছেনে নাই? আরে সবে নামাতে দেখুন কি হল বুঝি নাপান হাতও নাতলেন কথাও না করেন বুঝি নাপান নাকি কি বুঝি মই এআইডিএফ গালি পাইলু কারণে বেয়া পাইছে ন হাত তোলো কথা কোন হ্যাঁ হ্যাঁ বুঝিবান নাই আপনাদের মাটি হাত তোলো সবাই আপনাদের বান কোনে অবসর সমাধান লাগে না নাই লাগে আপনাদের বিরাকি পাড়ার পর দই বাজারকে ডাইরেক্ট পকেট রাস্তা লাগে না নাই যদি লাগে তাহলে কি কৰিব লাগিব তেতিয়াহলে প্ৰথম কথা বিজেপি খেলিব লাগিব লাগিবনে দ্বিতীয় কথা বিজেপি যদি খেলিব লাগে এআইডিএফ সকল লগতে খেলিব লাগিবনে নাই মই মানে আপোনালোকে জানে চাগে যে এইবাৰ ধুবুৰীৰ যিটো ইলেকশ্যন হৈছিল এমপি ইলেকশ্যন এই ইলেকশ্যনত মানে এআইডিএফৰ বদৰুদ্দিন আজমলক খেদিবৰ কাৰণে মই গোটেই ধুবুৰীত 44খন মিটিং কৰিলোঁ হয়নে বদৰুদ্দিন আজমলক আমি খেদিলোঁ ধুবুৰীৰ পৰা আকৌ বদৰুদ্দিন আজমল আকৌ 26ত ঘূৰি আহিব নেকি আহিব নেকি বাৰু আহিব নেকি নাহে যদি বদৰুদ্দিন আজমল নাহে মই বুকুত হাত থৈ আপোনালোকক কৈ গৈছোঁ নামনি অসমত মুছলমান মানুহে যদি বদৰুদ্দিন আজমল আহিবলৈ নিদিয়ে মই উজনি অসমৰ হিন্দু মানুহ অখিল গগৈয়ে কৈ গৈছোঁ যে উজনি অসমতো আমি বিজেপিক কোনো পধ্যে আহিবলৈ নিদিওঁ মই উজনি অসমৰ প্ৰতিনিধি হিচাপে মই অসমীয়া জাতিৰ খিলঞ্জীয়া মানুহৰ প্ৰতিনিধি হিচাপে অসমৰ হিন্দু মানুহৰ প্ৰতিনিধি হিচাপে মই আপোনালোকৰ সকলোৰে সন্মুখত এটা কথা কৈ গৈছোঁ যদি আপোনালোকে 2026ত মোক যদি আপোনালোকে কথা দিয়ে সব অসমৰ মানুহৰ সন্মুখত যে আমি বদৰুদ্দিন আজমলক কোনো পধ্যে আহিবলৈ নিদিওঁ আমি মুছলমানৰ দল মুছলমান মৌলবাদী দল এআইডিএফক আমি ভোট নিদিওঁ বুলি যদি আপোনালোকে কয় তেতিয়াহ'লে মই বুকুত হাত থৈ কৈ গৈছোঁ হিন্দু মৌলবাদী দল বিজেপিকো আমি অসমীয়া মানুহে কোনো পধ্যে ভোট নিদিওঁ ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব বিজেপিক খেলিলে ভাল হ'বনে বেয়া হ'ব এআইডিএফক খেলিলে ভাল হ'বনে বেয়া হ'ব যদি বিজেপিক খেলো যদি এআইডিএফক খেলো তেতিয়াহ'লে কাক আনিব লাগিব কাক কংগ্ৰেছ কাক আনিব লাগিব কংগ্ৰেছ কিন্তু কংগ্ৰেছকো যদি অকলে আনে কংগ্ৰেছৰো পেটটো ডাঙৰ কিন্তু হয়নে নহয় সেইকাৰণে এইবাৰ প্ৰত্যেকজন মুছলমান মানুহে মনত ৰাখিব লাগিব যে ধুবুৰীত যদি 5টা কেইটা বিধানসভা সমষ্টি আছে 10টা বিধানসভা সমষ্টিৰ ভিতৰত যদি 5টা কংগ্ৰেছক জিকায় বাকি 5টাত আপোনালোকে ৰাইজৰ দলক জিকাব লাগিব
তেতিয়াহে কংগ্ৰেছে গাদ্দাৰী কৰিব নোৱাৰিব, হয়নে নহয়? নহ'লে কংগ্ৰেছে মুছলমানৰ পৰা ৭৭ বছৰত ভোট লৈয়ে আছে, কিন্তু মুছলমানক মাটিৰ পট্টা দিয়া নাই।